সবৰে ওচৰত এটাই প্ৰাৰ্থনা, মোৰ চকুৰ পানী শুকাইছে, মই বহুত কান্দিলো, মোৰ আৰু ইমান ধৈৰ্য নাই, মোৰ বাচ্চাটোক মই মানুহ কৰিব লাগিব আৰু মোৰ ন্যায় বিচাৰ আপোনালোকে কৰক। সেই পৰকীয়া নাৰীটোৰ লগত বিবাহ পাশতো আবদ্ধ হৈছে মোৰ লগত থকা অৱস্থা। মই ভাল পাই বিয়া পাতিছো, তো মই আজিও কৈছো তেওঁক জেলত নোসোমাব, কিন্তু মই আহি গম পালো তেওঁ বিয়া পাতিছে। মানে মোৰ নাম নীনাক্ষ্মী কলিতা, মোক গৌৰীপুৰত চবেই চিনি পায়। মই আজি 2011ত বিয়া পাতিছো, আজি 16 বছৰ হল। ভাল পাই বিয়া পাতিছো। মোৰ হাজবেণ্ডৰ নাম হয় ধনঞ্জয় ৰয়। তো আমাৰ মানে সংসাৰখন বহুত ভালে আছিল, কিন্তু সংসাৰত তেওঁ নিজে ঘুণটো লগাইছে। তেওঁৰ মানে পৰকীয় প্ৰেমটো বহুত, মানে ইয়াৰ আগতো 2-3-4 বাৰ মই বহুত পাইছো, বহুত মানে পৰকীয়া প্ৰেম। মই চব এৰি দি বাচ্চাটোৰ মুখৰ ফালে চাই তাক একচেপ্ট কৰি পিনে সংসাৰ কৰি আছিলো। ভাবিছো যে মেচিয়ৰ্ড হোৱাৰ পিছত অকমান কি হোৱাৰ পিছত ভাল হ'ব, কিন্তু ইদানিং আকৌ ষ্টাৰ্ট কৰিছে 4-5 মাহৰ পৰা আমাৰ ওচৰৰে এজনীৰ লগত পৰকীয়া প্ৰেম। মানে বহুত কিবা কিবি, মই মানে কথাটো কি কম মই ভাবি পোৱা নাই। মানে মই চব খিনিয়ে চাইছো আৰু মই সহ্য কৰি আছো বাচ্চাটোৰ কাৰণে। আৰু তাৰ ডিমাণ্ড হল টকা পইচাও তাক লাগে। মই গাড়ীৰ কিস্তি দিব লাগে, গাড়ী লৈছে, গাড়ীৰ ইনষ্টলমেণ্ট। মোৰ তাতে প্ৰুফ নাই, মই পাৰ্লাৰ এখন সৰু চলাই থাকো, চবে মোক চিনি পায়, কিন্তু মই তাক টকা মোক দিব লাগে। মোক কয়, মোক মানে তেতিয়া ইমোচনেল, মই যিহেতু ৱাইফ হওঁ তেতিয়া মইতো প্ৰুফ ৰাখিব নালাগে নহয়, মই ৱাইফ হওঁ, মই তেওঁক দি থাকো। কিন্তু তেওঁ মোৰ প্ৰেমটো বুজি নাপাল, মোক ধোকা দি আজিলৈ বহুত কেইবাৰ, এইটো কেই নম্বৰ হয় মই ভালকে গন্তিও আপোনালোকক দিব নোৱাৰিম। এতিয়া 4-5 মাহৰ পৰা এজনীৰ লগত পৰকীয়া প্ৰেমত লিপ্ত হৈ আছে। ইমানেই লিপ্ত হৈ আছে, তেওঁ মানুহকো কৈ ফুৰি আছে যে তেওঁ মোক ডিভোৰ্চ দিব। মোৰ বাচ্চাটোকো তেওঁৰ মানে কোনো ধৰণৰ, মানে মোৰ 9+ বাচ্চা আছে, ছোৱালী এজনী। বাচ্চাটোৰ প্ৰতিও তেওঁৰ কোনো নজৰ নাই, মানে বাচ্চাটোৰ প্ৰতিও তেওঁৰ মায়া নাই। তেওঁক কলে কয় তোৰ ফেমিলি আছে, মোৰ ফেমিলি বেলেগ পিছত, কিন্তু তই বাপেক না, তই মোক টাইম নিদিয়া, তই একো নিদে। সি কয় মই টাইম নিদিওঁ। ৰাতি যদি 12-12:30 মদ খাই আহে, গোটেই বাছ ষ্টেণ্ডৰ মানুহ কব 12-12:30লৈকে তাতেই থাকে, মদ খাই আহে প্ৰত্যেক দিন। আৰু সি মোক কয় মই টাইম নিদিওঁ। ৰাতিপুৱা উঠি জিমত যায়, আহে খাই বয়, দোকানত যায়, আহে খাই বয়, দোকানত যায়, ৰাতি 12-12:30 আহে। মই কেনেকে টাইম দিম তেওঁক? আৰু মই কথা পাতিলে মোৰ কোনো ৰেছপন্স নাই। এতিয়া মই চবৰে ওচৰত এটাই প্ৰাৰ্থনা, মোৰ চকুৰ পানী শুকাইছে, মই বহুত কান্দিলো, মোৰ আৰু ইমান ধৈৰ্য নাই, মোৰ বাচ্চাটোক মই মানুহ কৰিব লাগিব আৰু মোৰ ন্যায় বিচাৰ আপোনালোকে কৰক। আৰু পুলিচেও মোক যথাযোগ্য মোক সহায় কৰিছে। মই গৈছো, মোৰ FIR লৈছে, মোক তেওঁলোকেও কৈছে তুমি এৰি নিদিবা, কিন্তু মই তেওঁলোকৰ আগত হাত জোৰ কৰিছিলো তেওঁক মানে যাতে জেলত নোসোমাই, এইটো নকৰে। কিন্তু মই পিছত আহি বহুত কথা গম পালো, তেওঁৰ সেই পৰকীয়া নাৰীটোৰ লগত বিবাহ পাশতো আবদ্ধ হৈছে মোৰ লগত থকা অৱস্থাত। বেলেগৰ তাইৰ লগত ৰাতিও শুইছে, বঙাইগাঁও ক'বাত যায়, কিন্তু মই প্ৰুফ দিব নোৱাৰিম যিহেতু, সেইকাৰণে মই নামটো মই নিদিলো। তো কিন্তু মই জানো এইটোৱে হয়। এতিয়া বাকী বিচাৰ আপোনালোকে কৰি দিয়ক মোক, মই আৰু একদম অক্ষম। মানে যোৱা নিশা মানে আমাৰ মাজত বহুত এটা ডাঙৰ এটা ঘটনা হৈ গল। তো সেইটোৰ কাৰণে আজি আমাৰ সম্পৰ্কটো ভাঙিল। মানে তাৰ মই গোটেইখিনি গম পালো, সি গম পাই, মই তাৰ ফ্ৰেণ্ডৰ হতুৱেও মোক পঠাইছো যে খবৰ, যে মই গোটেইখিনি গম পাইছো। মই ভাবিছো সি ৰিয়েলাইজ কৰি আহি মোৰ পৰা চৰি খুজিব, চৰি কব, মই সংসাৰ কৰিম। মই পুলিচকো কৈ আহিছো মই সংসাৰ কৰিম বুলি, কিন্তু সেইটো নকৰি সি আহি উল্টা মোক ধমকি দি মোৰ লগত বহুত ধৰণৰ নাটক কৰি, মোৰ গাত হাত তুলি, মোৰ ঘৰৰ মানুহৰ আগত মোক হাত তুলি, মোৰ মানে আজি এনেকুৱা অৱস্থা কৰিছে যে মই কালি গোটেই ৰাতিটো মই মানে হস্পিটালাইজড হৈ আছিলো। তাৰপিছত এতিয়া কথাটো হল, মানে মোৰ হাতত যিহেতু এভিডেন্স আছিল কালিৰ, তো সেইকাৰণে এভিডেন্স খিনি মিটাবৰ কাৰণে বহুত চেষ্টা কৰিছে, বহুত কি কৰি। মোৰ তাতে বেলেগ মানে চকু দি দেখাৰ কোনো ধৰণৰ এভিডেন্স নাই, মোৰ তাতে ভইচ ৰেকৰ্ড আছে, মই ভইচ ৰেকৰ্ড দেখাব পাৰিম। এইটো এতিয়া আপোনালোকে যদি বিচাৰে যে এইটোৱে প্ৰমাণ হয়, তেনেহলে চবে চাব পাৰে। কিন্তু এওঁৰ লগত যে সম্পৰ্কটো চলি আছে, এইটো মই খাটাং। সেইটোৰ কাৰণে কালি মোক বহুত শাৰীৰিক নিৰ্যাতন কৰিছে। উল্টা তেওঁ মোবাইলটোত ৰেকৰ্ড কৰিছে, মোক মাৰিল, ইহঁতৰ ঘৰৰ চবে মিলি মাৰিল। এতিয়া কোনোবাই যদি কাকবা মাৰে, কাৰোবাৰ মাৰ খাব যাব, আগত ৰেকৰ্ড কৰিব নেকি? বা আমি তেওঁক যদি মাৰ্ডাৰ কৰো বা মাৰো, আমি কি ৰেকৰ্ড কৰিব দিম নেকি? আমিতো তেওঁৰ ঘৰতো ফোন কৰিব দিছো, চব কৰিব দিছো, কিন্তু তেওঁ মিছা এটা এক্টিং কৰিছে, এক্টিং কৰি পিনে এইবিলাক কৰিছে। মই তেওঁক একো নকৰিলো হয়। মই আজি এইটো ষ্টেপ লোৱাৰ কাৰণ মই ফেড আপ হৈ গৈছো। মই ভাল পাই বিয়া পাতিছো, তো মই আজিও কৈছো তেওঁক জেলত নোসোমাব, কিন্তু মই আহি গম পালো তেওঁ বিয়া পাতিছে। এতিয়া আৰু মই
আশা নকৰো তেওঁৰ লগত মোৰ সংসাৰটো কেতিয়াও নহয়। তেওঁ নিজেও মানুহৰ আগত কৈ ফুৰিছে যে তেওঁ সংসাৰ নকৰে। তো নকৰে যদি ঠিক আছে হ'ব, মোৰ ছোৱালীক মই অকলে ডাঙৰ কৰিম, কিন্তু তেওঁৰ উচিত শাস্তি মোক লাগে।